দেশৰ 6খন ৰাজ্যত গৰীব কল্যাণ ৰোজগাৰ অভিযানৰ শুভাৰম্ভ আঁচনিখনে প্ৰব্ৰজিত শ্ৰমিক আৰু গ্ৰামীণ ভাৰতীয় লোকসকলক জীৱিকাৰ সুযোগ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য দেশৰ ভূখণ্ডত কোনো পক্ষ প্ৰৱেশ কৰা নাই আৰু ভাৰতীয় চকীও দখল কৰা নাই বুলি সৰ্বদলীয় ভাৰ্চুৱেল বৈঠকত প্ৰধানমন্ত্ৰী প্ৰকাশ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সৃষ্টি হোৱা যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় বায়ুসেনা সম্পূৰ্ণ সাজু বুলি বায়ুসেনাৰ চিফ মাৰ্শ্বেল RKS ভাদৌৰিয়াৰ প্ৰকাশ অসমত কোভিড-19ত আক্ৰান্তৰ সংখ্যা ৫,০০০ অতিক্ৰম সমগ্ৰ দেশত ৩,৯৫,৮৪ গৰাকী আক্ৰান্ত আৰু ৰাজ্যজুৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস পালন ডিব্ৰুগড়ত অসম চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচী নমস্কাৰ সন্ধিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ 6খন ৰাজ্যত গৰীব কল্যাণ ৰোজগাৰ অভিযান নামৰ এখন বিস্তৃত গ্ৰামীণ ৰাজহুৱা আঁচনিৰ শুভাৰম্ভ কৰে বিহাৰৰ খাগৰিয়া জিলাৰ তেলিহাৰ গাঁৱৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে এই আঁচনি শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰোজগাৰ আঁচনিখনে প্ৰব্ৰজিত শ্ৰমিক আৰু গ্ৰামীণ ভাৰতীয় লোকসকললৈ জীৱিকাৰ সুযোগ প্ৰদান কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে আন মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত এই আঁচনিখন ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে লকডাউনৰ সময়ত গাঁৱলৈ প্ৰত্যাৱৰ্তন কৰা লোকসকলৰ সৈতেও মত বিনিময় কৰে এই অভিলাষী আঁচনিখন জিলাসমূহত থকা সমূহীয়া সেৱা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে ৰূপায়ণ কৰা হ'ব উল্লেখযোগ্য যে 12টা বিভিন্ন মন্ত্ৰণালয়ৰ জৰিয়তে 125 দিনৰ কৰ্মৰ বাবে এই আঁচনিখন মিছন আকাৰে কাৰ্যকৰী কৰা হ'ব बहुत ऐतिहासिक है आज गरीब के कल्याण के लिए उसके रोजगार के लिए एक बहुत बड़ा अभियान शुरू हुआ है ये अभियान समर्पित है हमारे श्रमिक भाई बहनों के लिए हमारे गांवों में रहने वाले नौजवानों बहनों बेटियों के लिए इनमें से ज्यादातर वो श्रमिक हैं जो लॉकडाउन के दौरान अपने घर वापस लौटे हैं वो अपनी मेहनत और हुनर से अपने गांव के विकास के लिए कुछ करना चाहते हैं वो जब तक अपने गांव में है अपने गांव को आगे बढ़ाना चाहते हैं अपने गांव को कुछ देना चाहते हैं मेरे श्रमिक साथियों देश आपकी भावनाओं को भी समझता है और आपकी जरूरतों को भी समझता है প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ ভূখণ্ডত কোনো পক্ষই প্ৰৱেশ কৰা নাই আৰু কোনো ধৰণৰ ভাৰতীয় চকীও দখল কৰা নাই প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত সৰ্বদলীয় ভাৰ্চুৱেল বৈঠকত ভাৰত চীন সংঘৰ্ষৰ পৰিস্থিতি পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে এই মত প্ৰকাশ কৰে তেওঁ কয় যে লাডাখত আমাৰ 20 গৰাকী সাহসী সৈন্যই দেশৰ হকে আত্মবলিদান দি আমাৰ মাতৃভূমিলৈ দৃষ্টি নিক্ষেপ কৰা সকলক কঠোৰ সকিয়নি দিবলৈ সমৰ্থ হৈছে প্ৰধানমন্ত্ৰীয়ে কয় যে সাহসী সেনানীসকলৰ আত্মবলিদান ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে সীমান্তৰ পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ সেনাবাহিনীক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয় তেওঁ লগতে কয় যে ভাৰতে কূটনৈতিক কৌশলেৰে ভাৰতৰ স্থিতিৰ বিষয়ে চীনক ইতিমধ্যে স্পষ্টভাৱে জনাই দিছে चाहे ट्रेड हो कनेक्टिविटी हो काउंटर टेररिज्म हो भारत ने कभी किसी बाहरी दबाव को स्वीकार नहीं किया है राष्ट्रीय सुरक्षा के लिए जो भी जरूरी कार्य है जो भी जरूरी इंफ्रास्ट्रक्चर का निर्माण है उसे इसी तरह तेज गति से आगे भी किया जाता रहेगा बीते 5 वर्षों में বায়ুসেনাৰ চিফ মাৰ্শ্বেল RKS ভাদৌৰিয়াই কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সৃষ্টি হোৱা যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় বায়ুসেনা সম্পূৰ্ণ সাজু হৈ আছে হায়দৰাবাদৰ দুণ্ডিগালত আজি আয়োজিত এটা পেৰেড অনুষ্ঠানত অভিবাদন গ্ৰহণ কৰি চিফ মাৰ্শ্বেল গৰাকীয়ে এই কথা সদৰি কৰাৰ লগতে কয় যে ভাৰতীয় বায়ুসেনাই কেতিয়াও যুদ্ধ কামনা নকৰে তেওঁ কয় যে সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণৰ ক্ষেত্ৰত বায়ুসেনাই ইতিমধ্যে সীমান্তত প্ৰয়োজনীয় টহলৰ ব্যৱস্থা কৰিছে লাডাখত দেশৰ সৈন্যসকলে দিয়া আত্মবলিদান কেতিয়াও অথলে নাযায় বুলি তেওঁ লগতে উল্লেখ কৰে Army has already released their press release and given the details that they can give at the moment.
So you wait for army to, you have faith in your army, they are handling it well. And when it is possible for them to release more information, they will. Okay. They've given a detailed analysis on their appreciation of what has happened. How does and it- just go by that. How does the Indian Air Force supplement the efforts of Army? We have taken all the actions that are required, looking at the deployments across and looking at the situation developing. And whatever actions we need to take, those have been taken, be rest assured. অসমত কোভিড-19ত আক্ৰান্তৰ সংখ্যাই ৫,০০০ অতিক্ৰম কৰিছে। যোৱা নিশা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত নতুনকৈ ১০২গৰাকী লোকৰ দেহত কোভিড-19 ধৰা পৰাৰ পাছত আক্ৰান্তৰ সংখ্যা ৫,০০৬লৈ বৃদ্ধি পাইছে। অৱশ্যে আক্ৰান্তসকলৰ ভিতৰত বেছি সংখ্যকেই অৰ্থাৎ ৩,০৬৬গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে। বৰ্তমান ৰাজ্যখনত ১,৯২৮গৰাকী লোকৰ দেহত কোভিড-19 সক্ৰিয় হৈ আছে। ৰাজ্যখনত এতিয়ালৈকে কোভিড-19ত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৯। আনহাতে পূৰ্বে ঘোষণা কৰা অনুসৰি জালুকবাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক ১১০খন বিচনাযুক্ত সম্পূৰ্ণ কোভিড চিকিৎসালয় হিচাপে নৱীকৰণ কৰা হৈছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে গুৱাহাটী মহানগৰীত কোভিড-19ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীখনৰ কেইবাটাও অঞ্চলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। দেশত কোভিড-19ত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই আছে। আজি পুৱাৰ ভাগলৈকে সমগ্ৰ দেশত কোভিড-19ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩,৯৬,৬৬১। আক্ৰান্তসকলৰ ভিতৰত অৱশ্যে অধিক সংখ্যকেই আৰোগ্য লাভ কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়া তথ্য অনুসৰি দেশত কৰোনাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ২,১৪,৩৪৬। একেদৰে দেশত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১২,৯৭১লৈ বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বত কৰোনাৰ সংক্ৰমণ এতিয়া অব্যাহত আছে। আজি পুৱাৰ ভাগলৈকে বিশ্বত কোভিড-19ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮৭,৮৩,২১৫। আক্ৰান্তসকলৰ ভিতৰত ৪৬,৩৬,০০৪গৰাকীয়ে আৰোগ্য লাভ কৰিছে। বৰ্তমান বিশ্বত ৩৬,৭৭,১৯২গৰাকী লোক চিকিৎসাধীন হৈ আছে। বিশ্বত এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৪,৬৩,০১৯। দেশৰ ৮খন ৰাজ্যৰ ১৯খন ৰাজ্যসভাৰ আসনৰ বাবে কালি অনুষ্ঠিত নিৰ্বাচনত বিজেপিয়ে ৮খন আসন আৰু কংগ্ৰেছ দলে ৪খন আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। গুজৰাটৰ 4খন আসনৰ ভিতৰত 3খনত বিজেপি আৰু এখনত কংগ্ৰেছ দলে জয়লাভ কৰে। অন্ধ্ৰপ্ৰদেশৰ 4খন আসন YSR কংগ্ৰেছে দখল কৰিছে। মধ্যপ্ৰদেশৰ 3খন আসনত হোৱা নিৰ্বাচনত বিজেপিয়ে 2খনত আৰু এখনত কংগ্ৰেছে জয়লাভ কৰিছে। ৰাজস্থানৰ 3খন আসনৰ ভিতৰত 2খনত কংগ্ৰেছে আৰু এখনত বিজেপিয়ে জয়লাভ কৰে। ঝাৰখণ্ডৰ 2খন আসনৰ বাবে হোৱা নিৰ্বাচনত এখনত বিজেপিয়ে আৰু আনখনত JMMে জয়লাভ সাব্যস্ত কৰিছে। মণিপুৰত বিজেপি প্ৰাৰ্থী লৈছেম্বা সানাজবাই, মিজোৰামত MNFৰ প্ৰাৰ্থী কে ভানলালভেনা আৰু মেঘালয়ত MPP প্ৰাৰ্থী WR খাৰলুখিয়ে জয়লাভ কৰিছে। অৰুণাচল প্ৰদেশৰ বিজেপি প্ৰাৰ্থী নবম বেৰিয়া ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। সমগ্ৰ বিশ্বত কাইলৈ পালন কৰিবলগীয়া আন্তৰ্জাতিক যোগ দিৱস ৰাইজক পৰিয়ালৰ সৈতে ঘৰতেই পালন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। কোভিড-19ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থতেই ঘৰৰ পৰাই এই দিৱস পালন কৰিবলৈ ৰাইজলৈ পৰামৰ্শ আগবঢ়াইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যোগে মানুহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে মানসিক আৰু শাৰীৰিক স্বাস্থ্যও শক্তিশালী কৰি তোলে। नहीं है, लेकिन बड़े से बड़े संकट के बीच नया रास्ता बनाना यही तो मनुष्य का स्वभाव है। रुकने थकने का तो सवाल ही पैदा नहीं होता और इसलिए इस बार का योग दिवस भी उतने ही उत्साह से मनना चाहिए, उतनी ही ऊर्जा। পৰৱৰ্তী বাতৰিলৈ আহিছোঁ। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী নদীসমূহৰ পানী বাঢ়িবলৈ লৈছে। এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ব্ৰহ্মপুত্ৰ, বৰনদী, বাহিনী, কলং, ভৰলু আৰু মৰা ভৰলু নদীৰ পানী পূৰ্বতকৈ কিছু বাঢ়ি আছে। BTCত ৰাজ্যপালৰ শাসন চলি থকাৰ সময়তে আজি পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বাক্সা জিলাৰ সদৰ মুছলপুৰ ভ্ৰমণ কৰে। মুছলপুৰ ভ্ৰমণৰ সময়ত সাংসদ দৈমাৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে সম্প্ৰতি কোভিড-19ৰ পৰিপ্ৰেক্ষিতত BTCৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো কিমান সমীচীন হ'ব সেয়া পৰিস্থিতিয়েহে ক'ব। কালি গুৱাহাটীত NDFBৰ কেডাৰসকলৰ পুনৰ সংস্থাপনৰ বিষয়ক লৈ অনুষ্ঠিত বৈঠকৰ বিষয়েও দৈমাৰীয়ে উল্লেখ কৰে। বিভাগীয় মুৰব্বীসকল তেখেত হ'ল আমাৰ নতুনকৈ
নিৰ্বাচিত হৈছে আমাৰ তো নিজৰ নিজৰ পাৰ্টি ৰিপৰ্ট কাৰ্ডটো যে আমি BPF-এ চাব যে আমাৰ বিধায়কসকলৰ কনষ্টিটিউঞ্চি কেনেকুৱা আছে, বিধায়কসকলৰ মানে কি ধৰণৰ মানে তেওঁলোকৰ পজিশ্যন, সেইটো BPF-এ চাব BPF-ৰ। তো বিজেপিৰ তেওঁলোকৰ পাৰ্টিৰ নিৰ্দেশ আহিছে, গতিকে ৰঞ্জিত দাসৰতো এইটো ডিচিশ্যন নহয়, সেইটো হ'ল বিজেপিৰ ডিচিশ্যন, নড্ডা ডাঙৰীয়াই দিছে, সেই হিচাপে তেওঁলোকে ফ'ল' আপ কৰি আছে বিজেপি মানে পাৰ্টি। গতিকে পাৰ্টি হ'ল নিজে নিজে ইণ্ডিপেণ্ডেণ্ট, গতিকে হিচাপে বিজেপিয়ে তেওঁলোকৰ কামটো কৰিব। আজি সমগ্ৰ ৰাজ্যতে কলা সংস্কৃতিৰ সাধক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস পালন কৰা হয়। এই উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীআটী প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে ৰাভা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কলা সাধকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত গুৱাহাটীৰ বিশিষ্ট চিত্ৰশিল্পী কন্দৰ্পনাথ শৰ্মা আৰু ডিব্ৰুগড়ৰ বিশিষ্ট নৃত্যশিল্পী তথা অভিনেত্ৰী ঝৰ্ণা শইকীয়াক বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱকুমাৰ দলে, ৰাজহ মন্ত্ৰী যোগেন মোহন, কেন্দ্ৰীয় খাদ্য আৰু সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি আন বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰে। একেদৰে ৰাজ্যৰ আন আন অংশৰ লগতে গুৱাহাটী, তেজপুৰ আৰু মঙলদৈতো বিষ্ণু ৰাভা দিৱস পালন কৰাৰ বাতৰি আহিছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ এই বৃহত্তৰ অসমীয়া সমাজখনক তেখেতৰ আদৰ্শৰে ঐক্যবদ্ধভাৱে আগুৱাই যাবৰ বাবে সকলোকে সংকল্পবদ্ধ হ'বলৈ মই আহ্বান জনাইছোঁ। কোভিড-19 ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত এবেলি ৰাজ্যখনত অনুষ্টুপীয়াকৈ বিষ্ণু ৰাভা দিৱস পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কলাগুৰু ৰাভালৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে। এই সন্দৰ্ভত আমাৰ সাংবাদিক কমল বৰাৰ এখন প্ৰতিবেদন চাওঁ আহক। শুভ লগনত যদিহে আমাৰ হয় দেখা, হয় এনে বহুবোৰ কালজয়ী গীত ৰচনা কৰি থৈ গৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। কেৱল সংগীতেই নহয়, নিজৰ সৃষ্টিশিল্প যেনে নৃত্যশিল্প, চিত্ৰশিল্প আদি বিভিন্ন সৃষ্টিৰাজিৰে তেওঁ অসমৰ যি সাংস্কৃতিক ভঁৰাল, সেই ভঁৰাল চহকী কৰি থৈ গৈছে। আজি এই বৈপ্লৱিক শিল্পীগৰাকীৰ আজি মৃত্যুবাৰ্ষিকী, যি আমি সমগ্ৰ অসমতে ৰাভা দিৱস হিচাপে উদযাপন কৰোঁ প্ৰতি বছৰে 20 জুনৰ তাৰিখত। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ এইবাৰ দুগৰাকী বিশিষ্ট শিল্পীক 2020 চনৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হয়। শিল্পী কন্দৰ্পনাথ শৰ্মা ডাঙৰীয়া আৰু ঝৰ্ণা শইকীয়া ডাঙৰীয়া। সেয়া আছিল আমাৰ সাংবাদিক কমল বৰাৰ প্ৰতিবেদন। সন্ধিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 9 বজাত। নমস্কাৰ।